আচলতে দেখা গৈছে চৰাইদেউ জিলাত ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিছে আৰু শেহতীয়াকৈ আমি যদি কওঁ কালিৰ দিনটোত আচলতে দুগৰাকীকৈ লোকৰ কৰোণভাৱে মৃত্যু হৈছে আৰু এই ক্ষেত্ৰত ভালেকেইগৰাকী ইতিমধ্যে ৰোগী ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু এই ক্ষেত্ৰত আচলতে এটা কথা ক'ব লাগিব যে সংবাদ মাধ্যমৰ বলিষ্ঠ ভূমিকাত ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে বিভিন্ন অঞ্চল তেওঁলোকে ফগিং কৰিছে বিভিন্ন তেজৰ নমুনা সংগ্ৰহ কৰিছে কিন্তু তাৰ পাছত আচলতে বিভিন্ন অঞ্চল থাকি যোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই ক্ষেত্ৰত সৰব ভূমিকা পালন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি আৰু জিলা সমিতিৰ কৰ্মকৰ্তা লংকেশ্বৰ গগৈ ডাঙৰীয়া উপস্থিত আছে আপোনাৰ ওচৰলৈ গৈছোঁ আচলতে দেখা গৈছে যে দুজনকৈ লোকে ইতিমধ্যে চৰাইদেউ জিলাত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যুমুখত পৰিছে তাৰ পাছতো আচলতে ঠায়ে ঠায়ে বৰ্তমানো কিন্তু জিলা স্বাস্থ্য বিভাগে বিশেষ কাৰ্যকৰী গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত কি ক'ব আপোনালোকৰ ভূমিকা কি হ'ব হয় আচলতে অতি দুৰ্ভাগ্যজনক বিষয় যোৱাকালি আমি শুনিবলৈ পালোঁ দেখিবলৈ পাইছোঁ যে দুজনকৈ আচলতে মৃত্যুবৰণ কৰিব লাগিছে ব্যক্তি গতিকে এনকেফেলাইটিছ সদৃশ যিটো ৰোগ এই ৰোগটো নিৰাময় কৰিবৰ কাৰণে আচলতে এটা ব্যাগুম বিভাগ আছে আৰু চৰাইদেউ যুটীয়া সঞ্চালক বিভাগ আছে গতিকে আমাৰ বিভিন্ন ঠাইত চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত এই ৰোগটো আচলতে দেখা দিয়া হৈছে ৰোগটো আমি দেখিবলৈ পাইছোঁ গতিকে দুজন যি মৃত্যু হ'ল তেখেতলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু ইতিমধ্যে যিসকল ৰোগী আচলতে চিকিৎসালয়ত আছে তেওঁলোকে চিকিৎসাধীন হৈ আছে তেখেতলোকক আচলতে ক্ষিপ্ৰতাৰে আমাৰ বিভাগীয় কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে দুজনকৈ মৃত্যুবৰণ কৰিছে আৰু কেইজন যাব গতিকে এটা ব্যাগুম বিভাগ থকাৰ পাছতো যাতে আমাৰ যাতে সাধাৰণ জনতা যাতে এনেদৰে আচলতে যাতে ককবকাই থাকিব নালাগে বা এনে ৰোগত যাতে মৃত্যু হ'ব নালাগে গতিকে এই ক্ষেত্ৰত তেওঁলোকে ক্ষিপ্ৰতাৰে কৰক তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে চিকিৎসা বিভাগে কিন্তু ক্ষিপ্ৰতাৰে তেখেতলোকে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ দেখা গৈছে আচলতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে আচলতে গাঁৱৰ লয় নেকি স্বাস্থ্য বিভাগ এনে এটা প্ৰশ্ন আহিছে যিহেতু নেকি তেওঁলোকে বাৰিষা সমাগত প্ৰাক মুহূৰ্তত বাৰিষা আগমনৰ প্ৰাক মুহূৰ্তত আচলতে বিভিন্ন সজাগতামূলক তেওঁলোকে অভিযান কৰিব লাগে তেজৰ নমুনা সংগ্ৰহ কৰিব লাগে য'ত আচলতে যিবিলাক অঞ্চল আচলতে চিহ্নিত কৰিব লাগে যে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ হ'ব পৰা বা বিয়পিব পৰা অঞ্চলসমূহ চিনাক্ত কৰি তেওঁলোকে আচলতে ফগিঙৰ ব্যৱস্থা কৰিব লাগে কিন্তু শেহতীয়াকৈ আচলতে দুজন লোকৰ মৃত্যুৰ পাছতহে হাৰ পাইছে নেকি জিলা স্বাস্থ্য বিভাগ এনে এটা প্ৰশ্ন আহিছে গোটেই বিষয়টো আচলতে কি হৈছে হয় প্ৰথমে বিভাগটো সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু সংবাদ মাধ্যমত যেতিয়া প্ৰচাৰ হয় তাৰপিছত তেওঁলোকৰ চকু পৰে গতিকে এই ক্ষেত্ৰত আমি সম্পূৰ্ণ তেওঁলোকক গৰিহণা জনাইছোঁ গতিকে আহি থকা সময়ত যাতে এনেধৰণৰ নহয় আহি থকা সময়ত যাতে আমাৰ ৰোগীসকলে যাতে এটা উন্নত চিকিৎসা পায় তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকক কাম কাজ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত